জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত দিখমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনখনি আজিৰ পৰা আৰম্ভ হৈছে বৰ্ণাঢ্য কাৰ্যসূচীৰে। পুৱা 6 বজাৰ লগে লগে পৰিৱেশ পৰিষ্কৰণ কৰাৰ কাম হৈছে। তাৰ পাছতে আমাৰ 7:30 একেলগে 8খন তোৰণ উন্মোচন হৈছে। এই তোৰণখিনি আমাৰ এই অঞ্চলৰ বিশিষ্ট বহুত শিক্ষাবিদৰ সোঁৱৰণত দিছে, গতিকে তেখেতলোকৰ আমি আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ পাছতেই বৃক্ষৰোপণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। যিহেতু একবৃক্ষ দশপুত্ৰ সম বুলি আমি জানো, গতিকে বৃক্ষ থাকিলে পৃথিৱীখনৰ সমতুল্যতা থাকিব। গতিকে এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰিলে এই বিদ্যালয়ৰ প্ৰথম হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থী ভূপেন দত্ত ডাঙৰীয়াই। ইয়াৰ পাছতে স্মৃতি তৰ্পণ অনুষ্ঠিত হৈছে। স্মৃতি তৰ্পণ কৰিছে কাৰ্যকৰী সভাপতি বিজয় কৃষ্ণ দত্তই। এই স্মৃতি তৰ্পণত বহু লোকৰ সমাগম হৈছে আৰু এই স্মৃতি তৰ্পণৰ যোগেদি এই বিদ্যালয়লৈ অৱদান আগবঢ়োৱা শিক্ষক কৰ্মচাৰীৰ লগতে ভূমিদাতা পৰিয়াল প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি শ্ৰদ্ধা নিবেদন কৰিছোঁ, তেখেতলোকৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ। ইয়াৰ পাছতে আমাৰ মুক্তিযুঁজৰ মূলাৰাম দত্তৰ সোঁৱৰণি আৰু বিজ্ঞান প্ৰদৰ্শনী দুৱাৰ উন্মোচন কৰা হৈছে তোষেশ্বৰ বৰঠাকুৰদেৱে। এই দুৱাৰ উন্মোচন কৰাৰ পাছতেই এই মঞ্চৰ গৃহ উদ্বোধন কৰা হৈছে। গৃহ উদ্বোধন কৰিছে আটাচুৰ কেন্দ্ৰীয় সভাপতি বসন্ত কুমাৰ গগৈ ডাঙৰীয়াই। ইয়াৰ পাছত আমাৰ যিখন প্ৰেক্ষাগৃহ আছে, সেই প্ৰেক্ষাগৃহ উন্মোচন কৰাৰ কথা আছিলে শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া। তেখেতৰ স্বাস্থ্যজনিত কাৰণত তেখেতৰ প্ৰতিনিধিস্বৰূপে ৰূপা বৰা ডাঙৰীয়ানীয়ে সেই প্ৰেক্ষাগৃহটি উদ্বোধন কৰিছে। মুঠতে এই সতীৰ্থ সন্মিলনত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাজ্যখনৰ বাহিৰৰ পৰাও আমাৰ সতীৰ্থসকল ইয়াত সমবেত হৈছে। উদুলি মুদুলি এটা পৰিৱেশ। বহু দিনৰ মূৰত 78 বছৰৰ মূৰত ইজনে সিজনক লগ পাই নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিছে। সকলোৱে আৱেগত উৎফুল্লিত হৈছে আৰু নিজকে সেই 16 বছৰীয়া যুৱক হিচাপে চিনি পাবলৈ সক্ষম হৈছে। ইয়াৰ পাছতেই আমাৰ এটা মহৎ কাৰ্যসূচী আৰম্ভ হ'ল, সেইটো হ'ল গুৰু সেৱা অনুষ্ঠান। সেই জন্ম অৱস্থাৰ পৰা বিদ্যালয়খনত যিসকল শিক্ষকে ইয়াত শিক্ষকতা কৰিলে, কিছু অৱসৰ গ্ৰহণ কৰিছে, কিছু প্ৰয়াত হৈছে আৰু ইয়াৰ পৰা কিছুমান কৰ্মচাৰী অৱসৰ গ্ৰহণ কৰিছে। সকলোকে আজি গুৰু সেৱাত এই সেৱাত সম্বৰ্ধনা অনুষ্ঠানৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰত্যেকজন গুৰুকে আমাৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে সেৱা কৰা হৈছে। অন্যহাতে আমাৰ এই বিদ্যালয়ৰ পৰা প্ৰাক্তন শিক্ষাৰ্থী বহু শিক্ষাৰ্থীয়ে অসমৰ বিভিন্ন প্ৰান্তত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী হেমভাই ডাঙৰীয়াই সৰ্বভাৰতীয় পৰ্যায়ত এজন গীতা ব্যাখ্যাকাৰ, তেওঁ গীতা ব্যাখ্যাকাৰ ৰূপে পৰিচিত। তেখেতক আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা কৰিছোঁ। এই বিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী দিখমুখ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ হৰেণ ভূঞা ছাৰক আমি সম্বৰ্ধনা জনাইছোঁ। এই বিদ্যালয়ৰ পৰা পাছ কৰা প্ৰথম ডক্টৰেট ডিগ্ৰীপ্ৰাপ্ত প্ৰাক্তন ছাত্ৰ ডক্টৰ দেৱজ্যোতি ভূঞাক আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। প্ৰথম ছাত্ৰ ভূপেন দত্তক ব্যৱস্থা কৰিছোঁ। গতিকে এইদৰে এটা বিস্তৃত কাৰ্যসূচী হৈছে। এতিয়া আৰম্ভ হ'বলৈ লৈছে এটা আলোচনা চক্ৰ। আলোচনা চক্ৰৰ বিষয় হ'ল মাতৃভাষা মাধ্যমৰ বিদ্যালয়, প্ৰত্যাহ্বান, সম্ভাৱনীয়তা আৰু আমাৰ দায়িত্ব। এই সম্পৰ্কত ইতিমধ্যে বাণিজ্য মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ সৌম্যজ্যোতি মহন্ত ডাঙৰীয়াই সঞ্চালক ৰূপে অৱস্থান গ্ৰহণ কৰিছে আৰু মুখ্য আলোচক হিচাপে প্ৰথমতে প্ৰাক্তন সতীৰ্থ সন্মিলন দিখমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী পুৱাৰ বৃক্ষৰোপণ, পতাকা উত্তোলন, স্মৃতি তৰ্পণ, লগতে গ্ৰন্থ আৰু বাণিজ্য মেলাৰ উন্মোচন, এই সকলো কাৰ্যসূচী বৰ সুন্দৰ ৰূপত সকলো ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ গৈছে। লগতে বৰ্তমানে গুৰু সেৱা অনুষ্ঠান চলি আছে। ইয়াৰোপৰি আজি এক আলোচনা চক্ৰ আয়োজন কৰা হৈছে। এই আলোচনা চক্ৰৰ মূল বিষয়বস্তু হৈছে মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ প্ৰত্যাহ্বান, সম্ভাৱনীয়তা আৰু আমাৰ দায়িত্ব সম্পৰ্কে। এই সম্পৰ্কে মুখ্য আলোচক হিচাপে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দিগন্ত বিশ্বশৰ্মা, লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়, লগতে শিৱসাগৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মহোদয় সকলো উপস্থিত হৈছে। এই অনুষ্ঠানটো সৰ্বাংগ সুন্দৰ হ'ব। বিয়লি ভাগত আমাৰ 9 মুৰব্বী ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ অনুষ্ঠান আমাৰ
আহ্বান কৰা হৈছে। বৰ সুন্দৰ ৰূপত এই অনুষ্ঠানটো হ'ব বুলি আমাৰ বিশ্বাস আছে। আৰু আজি ৰাতিলৈ 1 ফেব্ৰুৱাৰী আজি ৰাতিলৈ আমাৰ প্ৰাক্তন সতীৰ্থৰ দ্বাৰা মহাযুদ্ধৰ সেনাপতি পূৰ্ণাংগনাথ মঞ্চায়ন হ'ব। লগতে অহা 2 তাৰিখে অৰ্থাৎ কালিলৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে মুকলি সভা, বঁটা বিতৰণী সভাৰ লগতে সন্ধিয়া ভাগলৈ আমাৰ যিসকল ওচৰ চুবুৰীয়া কাষৰীয়া ৰাইজৰ গঠিত সাংস্কৃতিক সন্ধিয়াৰ লগতে দিখৌমুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সতীৰ্থ সন্মিলনৰ কাৰ্যসূচী প্ৰথমটো হৈ গৈছে। আজি কাৰ্যসূচী আমাৰ পতাকা উত্তোলনকে ধৰি স্মৃতিচাৰণ, বৃক্ষৰোপণ আৰু গৃহ উদ্বোধন এই কাৰ্যসূচীকেইটা হৈ গৈছে। তাৰ উপৰিও বাকী পিছৰ কাৰ্যসূচীসমূহ আলোচনা চক্ৰখন ইতিমধ্যে আমাৰ সৌমাজ্যোতি মহন্ত ডাঙৰীয়া আহি পাইছেহি, তেখেতৰ আলোচনা হাত ধৰিব। আৰু তাৰ উপৰিও আমাক কাইলৈ কাৰ্যসূচী হিচাপে যিখিনি আছে সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি মুকলি অনুষ্ঠান, সেই অনুষ্ঠানৰো আমাৰ ইতিমধ্যে সম্পূৰ্ণ যা যোগাৰ হৈ গৈছে। ইয়াত প্ৰাক্তন সতীৰ্থ সন্মিলনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। লগতে দিখৌমুখবাসী ৰাইজৰ সহযোগত আমাৰ আজি দুদিনীয়া কাৰ্যসূচী প্ৰাক্তন সতীৰ্থ সন্মিলন সফলভাৱে সমাপন ঘটিব বুলি মোৰ বোধগম্য হৈছে। এই প্ৰাক্তন সতীৰ্থ সন্মিলনে আমাৰ স্কুলখনৰ বৃহত্তৰ স্বাৰ্থ খাতিৰত কাম কৰি যাব বুলি মই আশাবাদী। আৰু ভৱিষ্যতেও এই অনুষ্ঠানটোৱে শ্বহীদ কমলানন্দ শইকীয়াদেৱৰ যি আশা, সেই আশাসমূহ ৰাইজৰ আগত দাঙি ধৰিব বুলি মই খুবেই আশাবাদী আৰু মই সেয়া কামনা কৰিছোঁ। ধন্যবাদ।